Hi dear viewers. So ইয়াৰ আগতে সমান্তৰ প্ৰগতি চেপ্টাৰৰ মৌলিক কথাবিলাক আমি আলোচনা কৰিছোঁ. সো আজি আহিছোঁ সমান্তৰ প্ৰগতিৰ অনুশীলনীৰ প্ৰশ্নবিলাক আলোচনা কৰিবৰ কাৰণে। অৰ্থাৎ আজি মই তোমালোকৰ মাজত আনিব বিচাৰিছোঁ সমান্তৰ প্ৰগতিৰ পাৰ্ট 2 ভিডিঅ'লৈ। তো এতিয়া চোৱা সমান্তৰ প্ৰগতি পাৰ্ট 2 ভিডিঅ'খিনিত যদি আমি কি পাম চোৱা ইয়াত এক্সাৰসাইজ বিশেষকৈ প্ৰথম এক্সাৰসাইজটো এই 5.1 এক্সাৰসাইজটোত কোনো ধৰণৰ অংক তেনেকুৱা নাই মানে কমপ্লিকেটেড অংক নাই একেবাৰে সহজ ধৰণৰ কিছুমান অংক আছে সেই অংকবিলাক এক্সাম্পলত তোমালোকে চাই বাকিখিনি কৰিব পাৰা যদিও মই অনুশীলনীৰ অংকবিলাক দুই এটাকৈ হ'লেও টাচ দি গৈছোঁ আজিৰ এই সেকেন্ড পাৰ্টছত সো যিয়ে নহওক চোৱা আজি মই যদি এক্সাৰসাইজ 5.1 কথা ক'ব বিচাৰোঁ ইয়াত যিকেইটা অংক আছে সেই অংকবিলাকৰ এটা এটাকৈ হ'লেও আমি টাচ দিবলৈ যত্ন কৰিম আৰু সেই এটা দুটা অংক তোমালোকে চাই কি কৰিব লাগিব তোমালোকে সেই অংকখিনি পিছত যায় সেইটো মই কৰি দিয়া অংকটো চাই বাকিবিলাক অংক তোমালোকে কৰিবলৈ যত্ন কৰিব লাগিব ঠিক আছে তো আমি আগবাঢ়িছোঁ আজি চোৱা 5.1 অনুশীলনীলৈ 5.1ৰ এক নম্বৰত কেইটামান সমস্যা দিছে পৰীক্ষা কৰিব নালাগে এইবিলাক বাৰু কোনো ধৰণৰ দৰকাৰ নাই এনেকুৱা অংক কৰাৰ তো আমি কি কৰিম দুই নম্বৰলৈকে যাম প্ৰথম যদি প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি তলত দিয়া ধৰণত তেন্তে প্ৰতিটো এপিৰে প্ৰথম চাৰিটাকে পদ নিৰ্ণয় কৰা কি কৈছে যে যদি ধৰা ইয়াত এটা মই লৈছোঁ এক নম্বৰটো লৈছোঁ এ ইকুৱেল এইটো 2ৰ 1 হা এ ইকুৱেল কৈছে 10 ডি ইকুৱেল কৈছে 10 তাৰমানে যদি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ তলত দিয়া ধৰণৰ হয় যদি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ তলত দিয়া ধৰণৰ হয় তেন্তে আমি কি কৰিব লাগে সেই এপিটোৰ পৰৱৰ্তী চাৰিটাকে পদ নিৰ্ণয় কৰিব লাগে তো যিয়ে নহওক চোৱা ইয়াত মূল বস্তুখিনি আমি আগৰ ভিডিঅ'টোতে আলোচনা কৰিছোঁ তো ইয়াত আমি কি কৰিম চাওঁ সলিউশ্যন যেতিয়া কৰিম সিহঁতে বিচৰা দৰে আমি যেতিয়া এনসাৰ দিব যাম তেতিয়া ইয়াত এ ইকুৱেল কিমান 10 ডি ইকুৱেল কিমান 10 therefore পৰৱৰ্তী চাৰিটাকে পদ নিৰ্ণয় কৰিব দিছে প্ৰথম পদটো দিয়াই আছে এ মানে প্ৰথম পদ দিয়াই আছে সেকেন্ড পদ থাৰ্ড পদ ফোৰ্থ পদ এনেকৈ নিৰ্ণয় কৰি দিলেই হ'ল এ টু ইকুৱেল কি পাইছিলোঁ এ প্লাছ ডি চ' এ ঠাইত 10 প্লাছ ডি ঠাইত কিমান আছে 10 কিমান হ'ব 20 অৰ্থাৎ সেকেন্ড টাৰ্মছটো কি হ'ব 20 এইদৰে যদি আমি কওঁ থাৰ্ড টাৰ্মছ এ থ্ৰী ইকুৱেল চোৱা এ প্লাছ টুৱাইছ ডি তো এ কিমান আছে 10 প্লাছ টুৱাইছ ডি মানে 2 into 10 এতিয়া চাওঁ 2 10 গুণে 20 আৰু 10 কিমান হ'ব 30 এ 4 যদি চাওঁ আমি তেনেহ'লে কি হ'ব এ প্লাছ থ্ৰাইছ ডি এ কিমান আছে 10 প্লাছ থ্ৰাইছ ডি 3 into 10 30 40 সো সেইদৰে চাওঁ কি আছে আমি চাৰিটা পদ প্ৰথম পদ দিয়া আছে দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ হৈ গৈছে আমাৰ চাৰিটা পদ নিৰ্ণয় কৰা সো আমাক কৈছিলে চাৰিটা পদ নিৰ্ণয় কৰিবলৈ যদি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ তলত দিয়া ধৰণৰ হয় তেন্তে চাৰিটাকে পদ নিৰ্ণয় কৰা সো আমি এক নম্বৰটোৰ চাৰিটা পদ নিৰ্ণয় কৰিছোঁ তো ইয়াত চোৱা যদি মই এইটো বাদে বেলেগ এটা এক্সাম্পল লওঁ ধৰা মই ইয়াৰেই 2 নম্বৰ অংকটো কৰিছোঁ বাৰু 2 নম্বৰ অংকত কি দিছে এ ইকুৱেল -2 ডি ইকুৱেল 0 বাৰু ইয়াত এ -2 ডি ইকুৱেল 0 সো আমি কি কৰিম therefore এটো কিমান আছিল এ প্লাছ ডি এ মানে কিমান -2 প্লাছ ডি মানে 0 এনসাৰ হ'ব -2 এ 3 যদি আহোঁ আমি এ প্লাছ 2 ডি এ মানে কিমান আছে -2 প্লাছ 2 into 0 ইকুৱেল কিমান আহিব 2 শূন্য গুণে 0 -2 থাকিব অৰ্থাৎ চোৱা এই ক্ষেত্ৰত ডিটো 0 আছে অৰ্থাৎ একো বৃদ্ধি হোৱা নাই ইয়াত পৰৱৰ্তী পদবিলাকত বৃদ্ধি হোৱা নাই গতিকে এনেকুৱা থাকিলে আমি প্ৰত্যেকটো যদি 10টা কিয় 100টাও যদি ওলাই দিওঁ তথাপি 100টা পদেই আমি কি পাম -2 পাই থাকিম ঠিক আছে এইটো আছিল 2 নম্বৰ অংকটো আৰু এটা এক্সাম্পল লৈছোঁ চাই লোৱা এবাৰ যদি আমি কওঁ 4 নম্বৰ অংকটো লৈছোঁ 4 সো এ ইকুৱেল -1 এ ইকুৱেল ডাইৰেক্ট লিখিছোঁ ইয়াত এ ইকুৱেল -1 ডি ইকুৱেল কিমান দিছে হাফ therefore
a2 ইকুৱেল কি হ'ব a প্লাছ b ঠিক আছে -1 প্লাছ হাফ 2 1 গুণে 2 2 পৰা 1 বাদ দিলে -1 2 মাইনাছ হাফ থাকিল এইটো হ'লে a2 একেদৰে a3 ইকুৱেল a প্লাছ টুৱাইজ d তো এক কিমান আছে -1 প্লাছ 2 ইনটু হাফ 2 2 কাটি দিলে কিমান থাকিব চোৱা 0 থাকিব কাৰণ ইয়াত থাকিব 1 ইয়াত থাকিল -1 0 থাকিল একেদৰে f4 যদি আমি চাওঁ a প্লাছ থ্ৰাইজ d এক কিমান আছে -1 প্লাছ 3/2 এবাৰ চোৱা 2 1 গুণে 2 পৰা 3 গ'লে 1/2 অৰ্থাৎ প্ৰথম দ্বিতীয় পদ মাইনাছ হাফ তৃতীয় পদ 0 4 নম্বৰ পদটো হৈছে হাফ এইটো আছিল 4 নম্বৰ অংক সো ইয়াত আৰু বেছি অংক নাই আৰু দুটামান অংক আছে তোমালোকে নিজেই কৰিব পাৰিবা এইখিনি চোৱাৰ পিছত মই পৰৱৰ্তী 3 নম্বৰ প্ৰশ্নটোলৈ একদম চাওঁ তো কি কৈছিলোঁ আমি চাওঁ ইয়াৰ পিছত আমি 3 নম্বৰ অংকটোলৈ আগবাঢ়িম 3 নম্বৰত কি কৈছে প্ৰশ্নটো চাই লোৱা তলত দিয়া সমান্তৰ প্ৰগতিমৰ প্ৰথম পদ আৰু সাধাৰণ অন্ত নিৰ্ণয় কৰা এইটোতো আৰু একেবাৰে ইজি চোৱা 3 নম্বৰত কি কৈছে তলৰ এপিবোৰৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা অন্তৰ তলতে এপিবোৰৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা ইয়াত একো কৰিবই দিয়া নাই এক নম্বৰটো কি আছে চোৱা 3 1 -1 3 1 -1 3 1 -1 -3 বাছ ইয়াত চোৱা তো সেইদিনাই মই কৈছিলোঁ প্ৰথম পদ কোনটো কোৱা হয় যিকোনো এটা সমান্তৰ প্ৰগতিৰ প্ৰথমে যোনটো টাৰ্মছ থাকে সেইটো কোৱা হয় ফাৰ্ষ্ট টাৰ্মছ প্ৰথম পদ তো ইয়াত আমি a ইকুৱেল ইয়াত লিখি দিম প্ৰথম পদ a ইকুৱেল কিমান আছে 3 সাধাৰণ অন্তৰ d ওলাব লাগে d ইকুৱেল কিমান হ'ব কি কৈছিল যিকোনো পৰৱৰ্তী পদৰ পৰা তাৰ পূৰ্বৱৰ্তী পদটো মাইনাছ কৰিব লাগে d ওলাব হ'লে যিকোনো এটা পৰৱৰ্তী পদৰ পৰা তাৰ পূৰ্বৱৰ্তী পদটো মাইনাছ কৰিব লাগে 1 ৰ পৰা 3 মাইনাছ কৰা নহ'লে -1 ৰ পৰা 1 মাইনাছ কৰা নহ'লে -3 ৰ পৰা -1 মাইনাছ কৰা তো আমি কি কৰিম প্ৰথমখিনিয়ে ল'ম অৰ্থাৎ 1 - 3 ইকুৱেল কিমান হ'ব ইয়াতে লিখা 1 - 3 ইকুৱেল -2 চা -1 ৰ পৰা 1 মাইনাছ কৰিলেও -2 হ'ব -3 ৰ পৰা -1 মাইনাছ কৰিলেও -2 পাম আমি সো সেইটো হৈ গ'ল প্ৰথম পদ যিটো দিয়া আছে এইটোৱে লিখিম সাধাৰণ অন্তৰ যিকোনো এটা পৰৱৰ্তী পদৰ পৰা তাৰ পূৰ্বৱৰ্তী পদটো মাইনাছ কৰি দিম ঠিক আছে এইটো 1 নম্বৰ হ'ল যদি মই আৰু এটা চাওঁ ইয়াত বাৰু 3 নম্বৰটো চোৱা 3 নম্বৰত কি 1/3 5/3 1/3 5/3 তাৰপিছত আছে 9/3 9/3 13/3 এনেকৈ আছে সো ইয়াতো আমি লিখিম ইয়াত প্ৰথম পদ এই ইকুৱেল কিমান আছে চোৱা 1/3 সাধাৰণ অন্তৰ d ইকুৱেল কিমান আছে যিকোনো পৰৱৰ্তী পদৰ পৰা পূৰ্বৱৰ্তী মাইনাছ অৰ্থাৎ এইটোৰ পৰা এইটো মাইনাছ অৰ্থাৎ 5/3 - 1/3 এবাৰ চোৱা 3 4/3 থাকিব একেদৰে ইয়াত এইটোৰ পৰা 9 ৰ পৰা 5 বাদ দিলে 4 13 ৰ পৰা 9 বাদ দিলে 4 অৰ্থাৎ সাধাৰণ অন্তৰ এইটো হৈ গ'ল ঠিক আছে তেতিয়াহ'লে এনেকৈ তোমালোকে 3 নম্বৰ অংকখিনি গোটেইখিনি কৰিব পাৰিবা নিশ্চয় সো ইয়াৰ পিছত আমি কি কৰিম তেনেহ'লে ইয়াৰ পৰৱৰ্তী যিটো প্ৰশ্ন আছে আমাৰ 4 নম্বৰ প্ৰশ্ন সেইটো চাই আছোঁ চোৱা 4 নম্বৰ প্ৰশ্নৰ বিষয়ে আমি আগতেই কৈছিলোঁ যে কিছুমান পদ দিয়া থাকিব তোমাক সেই পদবিলাক এপি গঠন কৰে নে নাই সমান্তৰ প্ৰগতিত আছে নে নাই তাক পৰীক্ষা কৰিব লাগে তো সমান্তৰ প্ৰগতিক আছে নে নাই তাক পৰীক্ষা কৰিবৰ কাৰণে আমি তাত ফৰ্মুলা আলোচনা কৰিছিলোঁ অৰ্থাৎ এটা সংখ্যাৰ শ্ৰেণী কি হ'ব সমান্তৰ প্ৰগতি থাকিব কেতিয়া যেতিয়া a2 - a1 ইকুৱেল হ'ব a3 - a2 ইকুৱেল হ'ব a4 - a3 ইকুৱেল হ'ব an - an-1 তো চোৱা এই ক্ষেত্ৰত আমি চাব লাগিব কি 1 নম্বৰ 4 নম্বৰটো এপি গঠন কৰা না নাই তাক চাব দিছে প্ৰথমতে আৰু যদি কৰে তেনেহ'লে পৰৱৰ্তী
তিনিটাকৈ পদ নিৰ্ণয় কৰিব দিছে 1 নম্বৰটো চাই লৈছোঁ আমি চোৱা 1 নম্বৰটোত কি আছে 2 4 8 16 4 8 16 এইটো আছে তো প্ৰথম কাম হ'ব কি আমাৰ এপি গঠন কৰে না নাই তাক চাব লাগিব তো ইয়াত চোৱা কি কৈছিলোঁ a2 মাইনাছ a1 ইকুৱেল 4 মাইনাছ 2 ইকুৱেল আমি কিমান পাম 2 পাম a3 মাইনাছ a2 ইকুৱেল চোৱা 8 মাইনাছ 4 তো 8 মাইনাছ 4 কৰিলে আমি কিমান পাম 4 পাম এতিয়া চোৱা a2 মাইনাছ a1 ওলাইছে 2 a3 মাইনাছ a2 ওলাইছে 4 সমান হৈছে নেকি সমান হোৱা নাই পৰৱৰ্তীখিনি আমি আগবঢ়াৰ দৰকাৰেই নাই এইখিনিতে যদি সমান হোৱা নাই তেন্তে আমি কৈ দিব পাৰোঁ এপি গঠন নকৰে ঠিক আছে তো আমি লিখিম যিহেতু a2 মাইনাছ a1 ইজ নট ইকুৱেল a3 মাইনাছ a2 এতেকে ইহঁতে এপি গঠন নকৰে বাস এইটো অংক এইখিনিয়ে হ'ল যদি এপি গঠন কৰে তেন্তে আমি পৰৱৰ্তী তিনিটাকে পদ ওলাব লাগিব অন্যথাই আমি এইখিনিতে অংকটো কি কৰিব লাগিব শেষ কৰিব লাগিব ঠিক আছে এইটো অংক শেষ তো ইয়াৰ পৰৱৰ্তী যদি আৰু এটা অংক ল'ম মই চাওঁ আচ্ছা 2 নম্বৰটোৱে চাইছোঁ বাৰু 2 5/2 5/2 3 7/2 7/2 এইটো আছে চ' ইয়াতো আমি চাম ইয়াত চ' a2 মাইনাছ a1 ইকুৱেল কিমান আছে 5/2 মাইনাছ 2 তো আমি মাইনাছ কৰিলে কিমান পাম চোৱা 2 2 4 5 পৰা 4 গ'লে 1 হাফ পাইছোঁ a3 মাইনাছ a2 চোৱা কিমান আছে 3 মাইনাছ 5/2 এবাৰ 2 3 6 পৰা 5 গ'লে 1 1/2 তো এই দুটা কিন্তু সমান হৈছে এতিয়া কৈ দিব পাৰোঁ আগতে দুটা চেক কৰি আমি কৈছোঁ এপি গঠন নকৰে এইটোতো দুটা চেক কৰি কৈ দিব পাৰোঁ এপি গঠন কৰে নেকি নহয় আমি ক'ব নোৱাৰি কাৰণ এই দুটাৰ ডিফাৰেঞ্চ সমান এই দুটাৰ ডিফাৰেঞ্চ সমান এই দুটাৰ ডিফাৰেঞ্চ সমান নহ'বও পাৰে তো তাক আমি চাব লাগিব চোৱা a4 মাইনাছ a3 ইকুৱেল কিমান হ'ব 7/2 মাইনাছ 3 ইকুৱেল আমি কিমান পাই আছোঁ চোৱা 2 3 6 7 পৰা 6 গ'লে 1 তো সবকেইটাই আমি কিমান পাইছোঁ 1/2 1/2 1/2 পাইছোঁ তাৰমানে এপি গঠন কৰে ইয়াত আমি লিখিব লাগিব যিহেতু a2 মাইনাছ a1 ইকুৱেল a3 মাইনাছ a2 ইকুৱেল a4 মাইনাছ a3 এতেকে ইহঁতে এপি গঠন কৰে বাস এপি গঠন কৰা চেক কৰালৈকে আমাৰ শেষ হৈ গ'ল এতিয়া এটা ভেজাল থাকিল কি যে আমাক কৈছে যদি এপি গঠন কৰে তেন্তে পৰৱৰ্তী আৰু তিনিটা পদ নিৰ্ণয় কৰিব লাগে 4 নম্বৰলৈকে দিয়া আছিল পৰৱৰ্তী তিনিটা ওলাব লাগে এতেকে a5 4 নম্বৰ দিয়া আছে a+4d এবাৰ চোৱা a কিমান আছে 2 আছে প্লাছ 4 × d কিমান আছে 1/2 আছে 1/2 এবাৰ চোৱা 2 4 দুইবাৰ 2 আৰু 2 4 আহি যাব একেদৰে a6 ইকুৱেল a+5d অৰ্থাৎ a হ'ল 2 5d মানে 5/2 এইবাৰ চোৱা 2 2 4 পাছে 7 2 2 4 আৰু 5 9 9/2 চ' এইদৰে তোমালোকে 7 পদটো ওলাব পাৰিবা অৰ্থাৎ পৰৱৰ্তী অংকখিনি গোটেইখিনি আমি এইটো নিয়মত কৰিব লাগিব যদি এপি গঠন নকৰে আগত যেনেকৈ কৰিছে সেইখিনিলৈকে কৰিম আৰু যদি এপি গঠন কৰে আমি পৰৱৰ্তী তিনিটাকে পদ উলিয়াম তো চাই আছোঁ ইয়াৰ মাজত আৰু দুই এটা যদি কৰি দিব পাৰোঁ চোৱা তো ইয়াৰ পিছত ডাইৰেক্ট মই আহিছোঁ 5 নম্বৰটো চোৱা 5 নম্বৰ পাছত কি দিয়া আছে 3 3 + √2 3 3 + √2 3 + 2√2 3 + 3√2 এইখিনি দিয়া আছে হা তো এইটো আমি চাব লাগে কি এপি গঠন কৰে না নাই যদি কমপ্লিকেটেড দেখা যায় অংকটো কিন্তু ইমান কঠিন নহয় সহজতে আমি কৰিব পাৰিম চোৱা তো ইয়াত a2 মাইনাছ a1 লৈছোঁ a2 মাইনাছ a2 3 + √2 মাইনাছ 3 মাইনাছ 3 + 3 কেঞ্চেল থাকিল কিমান √2 a3 মাইনাছ a2 ইকুৱেল 3 + 2√2 মাইনাছ 3 মাইনাছে প্লাছে মাইনাছ আহিব √2
3 3 কেনসেল দুটা ৰুটটোৰ পৰা এটা ৰুটটো গ'লে থাকিব কিমান √2 a4 minus a3 equals 3 plus 3√3 minus 3 plus minus minus 2√2 3 3 কেনসেল এইটো নহয় এইটো 3 কেনসেল তিনটা √3 পৰা দুটা √2 বাদ দিলে এটা √2 তো √2 সমান ওলাইছে না তো সমান যদি ওলাইছে তেতিয়াহ'লে আমি কি লিখিম এটাকে ইয়াত লিখিবা যেহেতু a2 minus a1 equal a3 minus a2 equal a4 minus a3 এটাকে এপি গঠন কৰে তো যেতিয়া এপি গঠন কৰিব তেতিয়া আমি কি কৰিম পৰৱৰ্তী তিনটা পদ নিৰ্ণয় কৰিম a6 equal কি হ'ব a plus 5d a কিমান আছে চাওচোন a5 লিখা আগতে a5 equal 4d a কিমান আছে 3 আছিল প্লাস 4d 4 into কিমান আহি d √2 a6 equal a plus 5d অর্থাৎ 3 plus 5√3 একেদৰে a7 আহিব 3 plus 6√3 ঠিক আছে এইখিনি আছিল এইটো অংক তো পৰৱৰ্তী যদি আমি আৰু চাও দুই এটা কৰিব পাৰো নে নাই চাওয়া ভিডিওটো যাতে বেছি দীঘলীয়া নহয় হেতু আমি চাব লাগিব ঠিক আছে এইখিনি অংক তোমালোকে পিছত কৰিব পাৰিবা বাৰু মই যিখিনি অংক কৰি দিছো এই নিয়মত এইটো ৰুলত তোমালোকে কি কৰিবা মই 3 নম্বৰ 2 নম্বৰৰ কিছু অংক কৰি দিছো বাকিখিনি সেই নিয়ম চাই কৰিবা 3 নম্বৰৰ কিছু অংক কৰি দিলো বাকিখিনি সেই নিয়ম চাই কৰিবা 4 নম্বৰৰ কিছু কৰি দিলো এই নিয়মত বাকিখিনি চাব লাগিব তো যদিও এইটো অনুশীলনীত ইমান ইম্পৰ্টেন্ট প্ৰশ্ন নাই এইখিনি প্ৰশ্ন ফাইনাল পৰীক্ষাত নাহে সচৰাচৰ তথাপিতো আমি এপি জানিবলৈ হলে এই প্ৰিমিটিভ বস্তুখিনি আমি কি কৰিব লাগিব জানিব লাগিব সেইকাৰণে মই এইখিনি কৰিলো ইয়াৰ পৰৱৰ্তী সময়ত আমি পৰীক্ষাত আহা ধৰণৰ প্ৰশ্নবিলাকহে আলোচনা কৰিম এক্সাৰসাইজ 5.2 5.3 যিখিনি প্ৰশ্ন আছে সেইখিনি কিন্তু পৰীক্ষাৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট আমি পৰৱৰ্তী ভিডিঅ'ত সেই 5.2 আৰু 5.3 অনুশীলনীৰ প্ৰশ্নবিলাক লৈ তোমালোকৰ মাজত পুনৰবাৰ আহি আছো ঠিক আছে ধন্যবাদ